Good morning, dear Sarvade Hokal. Already Slater notification jari hoise. Ji Hokal Sarvade bhabi ase je ami already master complete korisu. Eti amar assistant professor karone examor preparation hoyto hokole loise, kisumane loise. Hatu kisumane bhabi ase je notification ahar pisot hoyto preparation koribo. To আজি Slater কিছুমান গুৰুত্বপূৰ্ণ ডেটস আৰু কেনেকৈ এপ্লাই কৰে তাৰ বিষয়ে আলোচনা কৰিম আৰু সিলেটৰ মাহাত্ম্যখিনিও আলোচনা কৰিম। মই বিগত ইউজিচি নেটৰ বিষয়ে বহুত আলোচনা কৰিছোঁ বা যিসকলে এপ্লাই কৰিছে মই ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ। হয়তো যিসকলে চোৱা নাই টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব ইউজিচি নেটত। আৰু এইটো হ'ল ষ্টেট লেভেল, ইউজিচিটো হ'ল আপোনাৰ চেণ্ট্ৰেল আৰু এইটো হৈছে ষ্টেট লেভেলৰ। এইটো এটা ষ্টেট প্লাছ এইটো হৈছে নৰ্থ ইষ্টৰ সামৰি লৈছে বস্তুখিনি। তো ইয়াৰ তথ্যখিনি আজি আলোচনা কৰিম আৰু কেনেকৈ এপ্লাই কৰে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি টেকন'লজি ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে যিকোনো নটিফিকেশ্যন আমি দিয়াৰ লগে লগে আপোনালোকে পাই যায়। আৰু যিসকলে এতিয়াও চেনেলটো ভিতৰত গৈ প্লেলিষ্টত গৈ চোৱা নাই আপোনালোকক কাইণ্ডলি চাবলৈ মই অনুৰোধ জনাইছোঁ, কিয় বহুতো ধৰণৰ কণ্টেণ্ট ক্লাছ ইউজিচি নেট, চি টেট, আছাম টেট, SI, পুলিচ, আছাম পুলিচ বহুত ধৰণৰ কণ্টেণ্ট দিয়া আছে, আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ। আৰু বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে যাতে চাব পাৰে। এইটো হ'ল ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট কমিশ্যন আছাম। এইটো আৰু ইয়াতে লিখা আছে যে এই যে নৰ্থ ইষ্ট মানে এনি হ'ল নৰ্থ ইষ্ট ৰিজিয়ন এতিয়া নৰ্থ জালুকবাৰী গুৱাহাটী ৰিলিজ কৰিছে অলৰেডি নটিফিকেশ্যন। আৰু নেক্সট ছেট নম্বৰটো এটা চাই ল'ব আৰু ডেটটো 29 নৱেম্বৰত ৰিলিজ কৰিছে। আৰু এতিয়া হ'ল ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য নেক্সট ছেট 2025 কণ্ডাক্ট বাই দ্য চিলেক্ট কমিশ্যন অফ আছাম নৰ্থ ইষ্ট ৰিজন উইল বি হেল্ড অন 23rd March 2025 ছানডে। আৰু এই এক্সামটো চিলেক্ট এক্সামটো অহা 23 মাৰ্চত 2025 ৰবিবাৰে অনুষ্ঠিত হ'ব বুলি ইয়াত উল্লেখ আছে। দ্য অনলাইন ফিলিং আপ ফৰ্মছ উইল বি এভেইলেবল অৰ্থাৎ আজি 1 তাৰিখৰ পৰা আৰম্ভ হৈছে 12/2024 পৰা আৰম্ভ কৰি 15/1/2025লৈকে ইয়াৰ অনলাইন আবেদন কৰিব পাৰিব। এণ্ড দ্য লাষ্ট ডেট অফ পে'মেণ্ট অফ ফিজ বেংক ইজ ফিক্সড অন 31st জানুৱাৰী 2025লৈকে ইয়াৰ পে'মেণ্ট আপোনালোকে কৰিব পাৰিব। 31 জানুৱাৰীলৈকে আপোনালোকে ইয়াৰ পে'মেণ্ট কৰিব পাৰিব, ঠিক আছে। দ্য কেণ্ডিডেটছ মে কণ্ডাক্ট ফৰ ৰিকুৱাৰ্ড ইনফৰমেশ্যন ইন দ্য ৱেবছাইট। আৰু আপোনালোকে যিকোনো তথ্য বা যিকোনো ইনফৰমেশ্যন যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে www.slateanyonline.co.in আপোনালোকে ভিজিট কৰি আপোনালোকৰ নিজৰ ইনফৰমেশ্যন আপোনালোকে তাৰ পৰা কালেকশ্যন কৰিব পাৰিব। অৰ্থাৎ চিলেটে যিখিনি নটিফিকেশ্যন জাৰি কৰিব আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তাৰপিছত কি কৈছে ফৰ ফৰ্মছ এণ্ড পে'মেণ্ট অফ ফিজ এণ্ড www.slateany.org ফৰ চিলেবি স্কেম অফ টেষ্ট এণ্ড দ্য ক্ৰাইটেৰিয়া ফৰ ডিক্লেয়াৰিং দ্য ৰিজাল্ট, ঠিক আছে। তো আপোনালোকে ইয়াত গুৰুত্বপূৰ্ণ কেইটামান ডেট আছে আপোনালোকে এইখিনি লিখি থৈ দিব ক'ত কি কৰিব পাৰি। আৰু ৱেবছাইট আছে, ৱেবছাইটকেইটা আপোনালোকে গুৰুত্বপূৰ্ণ এইকেইটা আপোনালোকে মনত ৰাখিব বা লিখি থৈ দিব, ঠিক আছে। তো এতিয়া বলক আমি কেনেকৈ এপ্লাই কৰে আমি গোটেইখিনি প্ৰচেছ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। কাইণ্ডলি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিছোঁ। আপোনালোকে চিলেটত গৈ চাৰ্চ কৰিব, চিলেক্ট এনি বুলি চাৰ্চ কৰিব। কৰাৰ পিছত এইটো এটা লিংক আহিব select.anyonline আহিব, এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত
ইয়াতে ক্লিক কৰি দিব ঠিক আছে কৰাৰ পিছত অন্য এটা ইন্টাৰফেস খোৱাৰ পিছত যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰিছে তেনেহলে আপোনালোকে ইয়াত লগইন কৰি ল'ব আৰু যদি কৰা নাই তেনেহলে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব ঠিক আছে এট পাছ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব এতিয়া আপোনালোকৰ নাম ইয়াতে নাম দিব ইয়াতে লাষ্ট নেম ইয়াতে ইমেইল দিব ঠিক আছে তাৰ পিছত ইয়াতে ফোন নম্বৰ দিব ইয়াতে এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব যেটো আপোনালোকৰ মনত থাকে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে পাসওয়ার্ডটো আপোনালোকৰ কিবা এটা যেটো সিকিউৰ হয় এটো দিব দিয়াৰ পিছত আপোনালোকৰ কি কৰিব লাষ্টত @ দি কিবা আপোনাৰ 453 বা 1996 বা 97 98 বা 99 যিকোনো এটা দি দিব ঠিক আছে এটো আৰু এটো সেম হ'ব লাগিব এটো পাসওয়ার্ড এন্ড কনফার্মটো সেম হ'ব লাগিব কৰাৰ পিছত আপোনালোকে কি কৰিব নেক্সটত গৈ আপোনালোকে ক্যাপচা ফিল কৰিব ঠিক আছে ক্যাপচা ইজ সেম টু সেম 73BYG ঠিক আছে সেম টু সেম এখিনিত ফিল কৰিব ক্যাপচা ফিল ওকে তাৰ পিছত আপোনালোকে সাইন আপ কৰিব এই সাইন আপটো কৰি দিব ঠিক আছে সাইন আপ কৰাৰ পিছত যেটো ইন্টাৰফেস আহিব চাও কি আহে তাৰ পিছত এই গুটেখিনি কৰাৰ পিছত আপোনালোকৰ ই আহিব এটা ইমেইলত ই যাব পাসওয়ার্ড OTP যাব তাৰ মানে এটো ইমেইলটো ইয়াতে ফিল কৰিব ইয়াত লিখা আছে এন্টাৰ OTP ৰিসিভ ইন ইমেইল যেটো আপুনি ইমেইলত ৰিসিভ কৰিছে হেটো ইয়াত ফিল কৰিব তাৰ পিছত এটা আহিব এন্টাৰ OTP ৰিসিভ ইন ফোন মানে আপোনাৰ মোবাইল নম্বৰতে এটা OTP হয় ইয়াতে ফিল কৰিব ঠিক আছে কৰাৰ পিছত আপোনালোকে কি কৰিব ভেৰিফাইটো কৰি দিব এই ভেৰিফাইটো ক্লিক কৰি দিব ঠিক আছে এটা ইমেইল পাসওয়ার্ড দিয়াৰ পিছত আপোনালোকৰ কি হৈছে তাৰ মানে আপোনাৰ একাউণ্টটো ক্ৰিয়েট সাকসেসফুলি দেখাব ঠিক আছে একাউণ্ট ক্ৰিয়েট সাকসেসফুলি দেখাৰ পিছত আপোনালোকৰ নতুন এটা ইন্টাৰফেস আহিব ইয়াতে গৈ আপুনি কি কৰিব মই দেখাই দি আছো আপোনালোকে ইমেইল ইয়াতে আপোনালোকে নিজৰ যেটো ইমেইল দিছিলে সেই ইমেইলটো ইয়াতে ফিল কৰিব ঠিক আছে তাৰ পিছত ইয়াত পাসওয়ার্ডটো আপোনাৰ কি পাসওয়ার্ড দিছিলে সেই পাসওয়ার্ডটো ইয়াতে ফিল কৰিব কৰাৰ পিছত আপুনি ইয়াতে ক্যাপচাটো ফিল কৰিব সেম টু সেম ইয়াতে ক্যাপচা লিখি কি কৰি দিব সাইন ইন কৰি দিব ঠিক আছে লগইন কৰি দিব ওকে এটা কৰি এটা লগইন কৰি দিব ওকে তাৰ পিছত লগইন কৰাৰ পিছত আপোনাৰ আগত ইয়াতে পোৰ্টেল ইনস্ট্ৰাকচন এখিনি আহিব দুনিয়াকে ইনফৰমেশন আহিব আপোনালোকে ইনফৰমেশনখিনি পঢ়ি ল'ব পাৰে এই দুনিয়াকে দিয়া আছে ইনফৰমেশনখিনি আপোনালোকে পঢ়ি ল'ব ঠিক আছে লোৱাৰ পিছত তলত স্ক্ৰল ডাউন কৰিব ইয়াতে আহিব আপোনাৰ দুনিয়াকে ইয়াত লিখা আছে চাই ল'ব এপ্লিকেশন সেকশন ঠিক আছে স্টেট লেভেল এলিজিবিলিটি টেষ্ট এনি ৰিজন 2024 ফৰ্ম ফিল আপ তাৰ পিছত স্টার্ট ডেট আছে 23/11/2020 এন্ড 24/1/2000 08/1/2024 13/11/2023 স্টার্টিং ডেট এটো আছিল ফর্ম ফিল কারেন্টলি নট अवेलेबल দেখাই আছে ঠিক আছে তো ইয়াতে চাও কেনেকে কি কৰে আমি সাইড দেখাই দি আছো ওকে তো এইখিনি কৰাৰ পিছত তাৰ পিছত আপোনালোকে কি কৰিব লগইন কৰিব ইয়াতে লগইন কৰিব কৰাৰ পিছত আপোনালোকে নিজৰ ইনফৰমেশনখিনি দিব পাৰিব দিয়াৰ পিছত আপোনালোকে পেমেন্ট কৰি ল'ব আৰু কিছুমান ভাবি আছে যে সিলেক্ট আমি এতিয়া 6 সেমত পঢ়ি আছো সৰি 6 সেম নহয় এটো আপোনালোকে তো ফাইনাল ইয়াৰত পঢ়ি আছে এপেয়াৰিং সিস্টেমটো আছে না নাই এপেয়াৰিং সিস্টেম আছে আপোনালোকে এপেয়াৰিং হৈও দিব পাৰিব যিসকলে পাস আউট হোৱা নাই এতিয়ালৈকে এমএ হেটো দিব পাৰিব এপেয়াৰিং সিস্টেমটো আছে তো আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে দুনিয়াকে ষ্টাডি কৰক অলপ হাৰ্ড লেভেল কৰিব লাগিব যেটো বস্তুটো অলপ টাফ হয় তো দুনিয়াকে যদি ষ্টাডি কৰাৰ পিছত হয়তো আপোনালোকৰ এক্সামত খুব ইজি হ'ব যদি আপোনালোকে গোটেই কনসেপ্টখিনি ক্লিয়াৰ কৰি ল'ব পাৰিব তেতিয়া আপোনালোকৰ অলপ ইজি হৈ যাব তো তাৰ বিষয়ে মই অলপ চলপ ভিডিও দিয়া আছে আপোনালোকে প্লেলিষ্টটো চাব পাৰিব ইজি নেটত আছে দিয়া আছে তো আশা কৰিছো ভিডিওটো আপোনালোকৰ অলপ হলেও হেল্পফুল হৈছে তেনেহলে আপোনালোকে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো আকৌ মই কৈ দিছো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিকোনো ইনফৰমেশন ইউজিসি নেট সিটেট সেন্ট্ৰেল টেট আসাম টেট আসাম পুলিশ এসআই ডিএমই এডিআরইৰ বহুত ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে আপোনালোকে তাৰ পৰা কালেকচন কৰি ল'ব পাৰিব আপোনালোকে ভিডিওবিলাক চাব চোৱাৰ পিছত আপোনালোকে বহুত অলপ হলো কনসেপ্ট ক্লিয়াৰ হ'ব অলপ হলে হেল্পফুল হ'ব তো এখিনি কৈ আজি ইয়াৰ পৰা ভিডিও মাগিছো অন্য এটা ভিডিওত লগ পাম ধন্যবাদ আৰু প্ৰচেছটো আপোনালোকে কমপ্লিট কৰিব পৰা নাই তাৰ কাৰণে দুখিত অলপ যেহেতু
এতিয়ালৈকে পৰ্টেলটো ষ্টাৰ্টিং হোৱা নাই মই তো প্ৰচেছখিনি মই শিকাই দিছোঁ বাৰু আপোনালোকে বাকীখিনি পাৰিব আৰু যদি নোৱাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক দিবলৈ হেল্প কৰি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি আমালৈ কণ্টেক্ট কৰিব পাৰে তেনেহ'লে হোৱাটছআপলৈ আমালৈ কণ্টেক্ট কৰিব পাৰে 9577852499 কণ্টেক্ট কৰিব পাৰে তো আপোনালোকে যিকোনো শৈক্ষিক দিশত অলপ হ'লেও হেল্প কৰিবলৈ চেষ্টা কৰিম থেংক ইউ